দৈনিক দুৰ্ঘটনাই প্ৰাণ কাঢ়িছে বহুজনৰ। উত্তৰ পূবৰ ভিতৰত দ্বিতীয় স্থানত অসম। অতিগতি স্বৰ্গগতি প্ৰতিনিয়ত ৰাজ্যত হোৱা পথ দুৰ্ঘটনাৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে এইদৰে ৰাজ্যৰ ৰাজপথত ফলকাৰী দিয়ে পৰিবহণ বিভাগে। দুৰ্ঘটনাৰ পৰা দূৰত ৰাখিবলৈ তথা ৰাজ্যক সজাগ কৰাৰ বাবে আৰু অনেক পন্থা অৱলম্বন কৰা হৈছে যদিও অসমত পথ দুৰ্ঘটনাৰ মাত্ৰা হ্ৰাস হোৱা নাই। বৰঞ্চ দৈনিক ৰাজ্যত সংঘটিত দুৰ্ঘটনাসমূহে একোটা পৰিয়াললৈ নমাই আনিছে কান্দোনৰ ৰোল, ঘোৰ অন্ধকাৰ। পিতা পুত্ৰ পিতৃ কন্যা একেলগে মৃত্যুমুখত পৰা পৰিয়ালসমূহক সান্তনা দিয়াৰ ভাষা নাথাকে। পৰিয়ালৰ এগৰাকী সুস্থ সবল সদস্যক মুহূৰ্ততে হেৰুৱাৰ বেদনা আনৰ বাবে বুজা কঠিন। পিছে এচাম উদণ্ড চালক, পথৰ দুৰৱস্থা তথা আন কাৰকৰ বাবে ৰাজ্যখনত দৈনিক পথ দুৰ্ঘটনা সংঘটিত হৈ আছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে শেহতীয়াভাৱে প্ৰকাশ কৰা তথ্য মতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা অসমত দ্বিতীয় সৰ্বোচ্চ। অৰুণাচল প্ৰদেশৰ পিছতেই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা অসমত বেছি। অসমত প্ৰতি লাখত দুৰ্ঘটনাৰ প্ৰাণ লয় 8.52% লোকৰ। অৰুণাচল প্ৰদেশত প্ৰতি লাখত প্ৰাণ যায় 9.63%। কেন্দ্ৰীয় চৰকাৰে সদৰি কৰা মতে অসমত প্ৰতি লাখ জনসংখ্যাৰ ভিতৰত দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হোৱা লোকৰ হাৰ 8.52%। বিপৰীতে অৰুণাচল প্ৰদেশত প্ৰতি লাখ জনসংখ্যাৰ ভিতৰত দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হোৱা লোকৰ হাৰ 9.63%। এয়া নিতান্তই উদ্বেগৰ বিষয়। অসম চৰকাৰে পথ দুৰ্ঘটনাৰ হাৰ হ্ৰাস কৰাৰ বাবে যোৱা সময়ছোৱাত নানা পদক্ষেপ গ্ৰহণ কৰিছে যদিও বিশেষ ফলপ্ৰসূ যেন হোৱা নাই। এচাম যুৱক যুৱতীক নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষী পৰিবহণ বিভাগ। 25 পৰা 35 বছৰীয়া লোকৰ মৃত্যুৰ হাৰ অধিক। দ্বিতীয় স্থানত 35 পৰা 45 বছৰীয়া লোক। 10 পৰা 15 বছৰীয়াৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি। হয়, এচাম যুৱক যুৱতীৰ উচ্ছৃংখলতাও পথ দুৰ্ঘটনা বৃদ্ধি হোৱাৰ অন্যতম কাৰক হৈ পৰিছে। চৰকাৰী তথ্যইও তাৰে ইংগিত দিয়ে। সেই অনুসৰি অসমত পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ ভিতৰত 25 পৰা 35 বছৰীয়া লোকৰ সংখ্যা অধিক। দ্বিতীয় স্থানত আছে 35 পৰা 45 বছৰীয়া লোক। তৃতীয় স্থানত আছে 10 পৰা 15 বছৰীয়া শিশু কিশোৰ কিশোৰী। চৰকাৰী এই পৰিসংখ্যাই দাঙি ধৰিছে এখন স্পষ্ট ছবি। দুই এক দুৰ্ঘটনাই ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰাৰ পিছত দুদিনমান প্ৰতিটো প্ৰশাসন যন্ত্ৰ তৎপৰ হৈ পৰে যদিও দিন বাগৰিলেই পুনৰ স্বাভাৱিক পৰিৱেশে বিৰাজ কৰে। মিছন ভিত্তিত পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ পদক্ষেপ হাতত নল'লে অনাগত দিনত আৰু অজস্ৰজনে যে প্ৰাণ হেৰুৱাব সেয়া নিশ্চিত। ব্যুৰ' ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।